নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটোত ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। NTPC নেশ্যনেল থাৰ্মেল পাৱাৰ কৰ্পোৰেচন লিমিটেডৰ ফালৰ পৰা 250টা ডেপুটি মেনেজাৰ আৰু অন্যান্য পদত কেইটামান চাকৰি ওলাইছে। কেনেকৈ অনলাইন কৰিব, কি ক্ৰাইটেৰিয়া লাগিব, এলিজিবিলিটি কি হ'ব লাগিব, সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি থৈ যাব। নেশ্যনেল থাৰ্মেল পাৱাৰ কৰ্পোৰেচন লিমিটেডৰ ফালৰ পৰা 250টা ডেপুটি মেনেজাৰ ইলেক্ট্ৰিকেল ইৰেকশ্যন, ডেপুটি মেনেজাৰ মেকানিকেল ইৰেকশ্যন, ডেপুটি মেনেজাৰ CNI ইৰেকশ্যন আৰু ডেপুটি মেনেজাৰ চিভিল কনষ্ট্ৰাকশ্যন ভেকেঞ্চি ওলাইছে। NTPC ৰিকুৱাৰমেণ্টৰ অৰ্গেনাইজেশ্যনটো হ'ল NTPC আৰু পোষ্ট আছে 250টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, ডিগ্ৰী বা BE হ'ব লাগিব আৰু জব টাইপটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হ'ব। এপ্লাই মোডটো আপোনালোকে অনলাইনত কৰিব পাৰিব। এক নম্বৰ পোষ্টটো হ'ল ডেপুটি মেনেজাৰ ইলেক্ট্ৰিকেল ইৰেকশ্যন, পোষ্ট আছে 45টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, BE বা BTech ডিগ্ৰী হ'ব লাগিব, ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্সত মিনিমাম 60% মাৰ্কছৰ সৈতে হ'ব লাগিব, যিকোনো ইউনিভাৰ্চিটি বা ইনষ্টিটিউশ্যনৰ পৰা আৰু মিনিমাম 10 বছৰ পষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ লাগিব ট্ৰেইনিঙত, ইনক্লুডিং ট্ৰেইনিং বা ট্ৰেইনিং পিৰিয়ড ইন পাৱাৰ, ষ্টিল, ৰিফাইনেৰী, ফাৰ্টিলাইজাৰ বা অইল এণ্ড গেছ সেইবিলাক ছেক্টৰত কাম কৰা হ'ব লাগিব আৰু চিমেণ্ট ছেক্টৰত 3 বছৰ ছাইট এক্সপিৰিয়েঞ্চ থাকিব লাগিব, ইৰেকশ্যন, মেইনটেনেঞ্চ আৰু কমিছনিং বা ইন ইলেক্ট্ৰিকেল এৰিয়াত। আৰু 2 নম্বৰ পোষ্টটো হ'ল ডেপুটি মেনেজাৰ মেকানিকেল ইৰেকশ্যনৰ আছে 95টা পোষ্ট, 95টা পোষ্ট আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, BE বা BTech ডিগ্ৰী লাগিব, মিনিমাম 60% মাৰ্কছৰ সৈতে আৰু 10 বছৰ পষ্ট কোৱালিফিকেশ্যন এক্সিকিউটিভ এক্সপিৰিয়েঞ্চ লাগিব, পাৱাৰ বা ষ্টিল, ৰিফাইনেৰী, ফাৰ্টিলাইজাৰ, অইলত 10 বছৰ এক্সপিৰিয়েঞ্চ লাগিব আৰু চিমেণ্ট আউটত লাগিব 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব, ইৰেকশ্যন বা মেইনটেনেঞ্চ, কমিছনিং বা ইন মেকানিকেল এৰিয়াত। আৰু 3 নম্বৰ পোষ্টটো হ'ল ডেপুটি মেনেজাৰ CNI ইৰেকশ্যনত 35টা পোষ্ট আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, BE বা BTech ডিগ্ৰী ইন ইলেক্ট্ৰনিক্স অৰ কণ্ট্ৰল এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন বা ইনষ্ট্ৰুমেণ্টেশ্যন উইথ 60% মাৰ্কছৰ সৈতে যিকোনো ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা হ'ব লাগিব। মিনিমাম 10 বছৰ পষ্ট কোৱালিফিকেশ্যন এক্সিকিউটিভ এক্সপিৰিয়েঞ্চ লাগিব, ইনক্লুডিং ট্ৰেইনিং পিৰিয়ড ইন পাৱাৰ, ষ্টিল, ৰিফাইনেৰী, ফাৰ্টিলাইজাৰ, অইল এণ্ড গেছ এইবিলাক ছেক্টৰত 10 বছৰ এক্সপিৰিয়েঞ্চ লাগিব আৰু 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব, ইৰেকশ্যন, মেইনটেনেঞ্চ, কমিছনিং এইবিলাকত। আৰু 4 নম্বৰ পোষ্টটো হ'ল ডেপুটি মেনেজাৰ চিভিল কনষ্ট্ৰাকশ্যন, 75টা পোষ্ট আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, এক্সপিৰিয়েঞ্চ লাগিব, BE বা BTech ডিগ্ৰী পাছ কৰিব লাগিব, চিভিল বা আৰু 60% মাৰ্কছৰ সৈতে যিকোনো ইউনিভাৰ্চিটি বা ইনষ্টিটিউশ্যনৰ পৰা পাছ কৰা হ'ব লাগিব আৰু মিনিমাম 10 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, পাৱাৰ, ষ্টিল, ৰিফাইনেৰী, ফাৰ্টিলাইজাৰ, অইল এণ্ড গেছ এইবিলাক ছেক্টৰত আৰু 3 বছৰ ছাইট এক্সপিৰিয়েঞ্চ থাকিব লাগিব চিভিল কনষ্ট্ৰাকশ্যনত। পে' স্কেলটো কেনেকৈ দিব, চেলাৰীটো কেনেকৈ দিব, 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিলে সেইবিলাক 60,000ৰ পৰা 1,80,000 পৰ্যন্ত চেলাৰী দিব প্ৰতি মাহে। আৰু আপোনালোকৰ নিজৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হিচাপত নিজৰ চেলাৰীখিনি পাব। যিমানে আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব সিমানে আপোনালোকে বেছি চেলাৰী পাব। মিনিমাম 60,000ৰ পৰা 1,60,000ৰ ভিতৰত চেলাৰীটো হ'ব। আৰু কেনেকৈ আপোনালোকে এইটো NTPC ৰিকুৱাৰমেণ্টৰ কাৰণে অনলাইন কৰিব, যিগিলাকে এলিজিবল হয় সেইগিলাকে ডেছক্ৰিপশ্যনত ৱেবছাইটটো লিংকটো দি থৈ দিম, তাত গৈ অনলাইন কৰি ল'ব পাৰিব। ধন্যবাদ।